মনৰ বাঞ্ছা মই কৰিলো পূৰণ। তুমি কৈছিলা নহয় তোমাক পুত্ৰ সন্তান লাগে বুলি, মই তোমাক পুত্ৰ সন্তান দিলো। তোমাৰ মনৰ বাঞ্ছা মই কৰিলো পূৰণ। এতিয়া যজ্ঞ পাতা তুমি নকৰি পলম। অহৰি বৰুণে বোলে বাৰু কোনো কথা হব হব বুলি বৰুণ হব হব বুলি বৰুণ। আৰু আনফালে মন্ত্ৰীবিলাকে কি কৰিলে চাও। এই মন্ত্ৰীগণে গণক মাতি আৱান আৰু গণি পঢ়ি সেই ৰজাৰ পুত্ৰজনৰ নাম ৰাখিলে ৰোহিত দাস। গণি পঢ়ি পুত্ৰ নাম গণি পঢ়ি পুত্ৰ নাম আৰু পুত্ৰ কোলে লৈ হৈ পাই আই মানুহ মোৰ দেহা মানুহ না 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 এই পুত্ৰ কোলে লৈ হৈ পাই আছে নচো হেনো কালে বৰুণ আহিল হেনো কালে বৰুণ আহিল। ৰজা হৰিশ্চন্দ্ৰ আজিতো তোমাৰ পুত্ৰৰ বয়স 7 মাহ হল, লগতে দাঁতো গজিছে, জানি আছো আমি। বিলম্ব নকৰি ৰজা যজ্ঞ পাতাটো। এই হৰিশ্চন্দ্ৰই বোলে প্ৰভু শুনা কওঁ মই প্ৰভু প্ৰভু এই যে কৈছে আপুনি শিশুটিৰ দাঁত গজা বুলি, আচলতে কি জানে প্ৰভু, এই দাঁত মানুহৰ আচল দাঁত নহয়। প্ৰভু এই দাঁত সৰি যাবে নতুনকৈ গজিব। তেতিয়াহে পুত্ৰ মৰি পূৰ্ণাংগ হৈব। হয় নেকি বাচ্চা পুত্ৰৰ মুখত পৰিছা ই বোলে আকৌ পুত্ৰ সন্তান জন্ম পালে তাক যজ্ঞত বলি দিব পাৰে। আৰু কিমান মিছা কথা কবা, কোনো কথা নাই। 7 বছৰ পিছত কিন্তু মই আকৌ আহিম। এই বৰুণে বোলে বাৰু কোনো কথা হব হব বুলি বৰুণ হব হব বুলি বৰুণ
কান্দাই বলে প্রভু ৰজা হৰিচন্দ্ৰ অহাকালি তুমি যজ্ঞ পাতিব পাৰিবাতো? পাৰিম প্ৰভু। কিন্তু মনত ৰাখিবা ৰজা হৰিচন্দ্ৰ, অহাকালি বিমুখলে অভিশাপ দিব। আৰু এহি বুলি কৈ বৰুণ উঠি গুচি এই কথা ৰোহিত দাসে এই কথা ৰোহিত দাসে ৰোহিতে মনে মনে ভাবে কি ভাবে? ৰোহিতে মনে মনে ভাবে অহাকালি আমাৰ পিতাই বৰুণ যজ্ঞ পাতিব আৰু এই যজ্ঞত দেখোন পিতাই কিবা বাৰে বাৰে নৰবলি দিয়াৰ কথা কৈ আছে আৰু পিতাই যে পুত্ৰ পুত্ৰ কৰি কান্দি আছে, পিতাৰতো পুত্ৰ ময়ে আৰুতো বেলেগ কোনো নাই। মই গম পাই গলো, মই গম পাই গলো মানে অহাকালি যজ্ঞত পিতাই মোকেই বলি দিব। সেইকাৰণে পিতাই ইমান হিয়া ঢাকুৰি ঢাকুৰি কান্দি আছে। এটা কাম কৰে, পিতাই মোক যজ্ঞত বলি দিয়াৰ আগতে মই ঘৰৰ পৰা পলাই পা